নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। তো আপোনালোক সকলোৰে কাৰণে এই জুলাই মাহৰ প্ৰথমটো সপ্তাহতেই কি বস্তুৰ দাম কমিছে আৰু কি বস্তুৰ দাম বাঢ়িছে সেই সম্পৰ্কত আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। প্ৰত্যেক মাহৰে প্ৰথম সপ্তাহটোৰ ভিতৰতে মই এই টপিকটোৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰোঁ আৰু আপোনালোকক জনাও যে কি বস্তুৰ দাম বাঢ়িছে আৰু কি বস্তুৰ দাম কমিছে। মানে মোৰো জানিবলৈ মন গৈ থাকে যে কি বস্তুৰ দাম বাঢ়িছে আৰু কি বস্তুৰ দাম কমিছে। মই যেহেতু খুব এটা মানে বাজেটত চলা মানুহ, মই এটা বাজেটত চলা মানুহ, খুব মানে হিচাপ কৰি খৰচা কৰা মানুহ, গতিকে মোৰ জানিবলৈ মন গৈ থাকে যে কোনবিলাক বস্তুৰ দাম বাঢ়িছে আৰু কোনবিলাক বস্তুৰ দাম কমিছে। তো মই যেহেতু জানিবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰি থাকোঁ, মই সেইবাবে চাই থাকোঁ আৰু ভাবোঁ আপোনালোককো জনাই দিওঁ, আপোনালোকৰো হয়তো জানিবৰ বাবে ইচ্ছা গৈ থাকিব পাৰে যে কি বস্তুতনো দাম কমিলে আৰু কি বস্তুতনো দাম বাঢ়িছে। তো এই সম্পৰ্কত জানিব বিচাৰিলে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰৰ ফালে। খবৰ ওলাই পৰিছে প্ৰায় 14 বছৰৰ পাছত পাছপোৰ্ট এপ্লাই কৰা ফিজ বৃদ্ধি কৰি দিছে বুলি খবৰ ওলাই পৰিছে। পাছপোৰ্ট এপ্লাই কৰাৰ ফিজ বৃদ্ধি কৰি দিয়া হৈছে। খবৰ ওলোৱা অনুসৰি আপোনালোকে এতিয়া প্ৰায় 2500 টকা ভৰিব লাগিব পাছপোৰ্ট এপ্লাই কৰিবৰ কাৰণে 36টা পেজৰ। আৰু যদিহে আপোনালোকে 36টা পেজৰ তৎকালীন পাছপোৰ্ট বনাব বিচাৰে 5000 টকা ভৰিব লাগিব। আগতে 3500 টকা ভৰিব লাগিছিলে, প্ৰায় 1500 টকা এক্সট্ৰাকৈ ভৰিব লাগিব। যদি আপোনাৰ পাছপোৰ্টখনত 60টা পেজ থাকে তেনেহ'লে এপ্লাই কৰিবৰ কাৰণে 3500 টকা লাগিব, আগতে 2000 টকা লাগিছিলে। আৰু যদি আপোনাৰ 60টা পেজৰ পাছপোৰ্টখন তৎকালীনভাৱে বনাব বিচাৰে তেনেহ'লে 6000 টকা পে কৰিব লাগিব। আগতে 60টা পেজৰ পাছপোৰ্টখন এপ্লাই কৰিবৰ কাৰণে মাত্ৰ 4000 টকাহে পৰিশোধ কৰিব লগা হৈছিলে। প্ৰায় 14 বছৰ হৈ গ'ল একেটা দামতেই আপোনালোকক পাছপোৰ্ট নিৰ্মাণ কৰি দি আছে চৰকাৰে, কিন্তু এতিয়া সিদ্ধান্ত লৈছে যে পাছপোৰ্ট এপ্লাই কৰাৰ ফিজসমূহ বৃদ্ধি কৰি লোৱা হ'ব। গতিকে এতিয়া যদি আপোনালোকে পাছপোৰ্ট এপ্লাই কৰিবলৈ যায় তেনেহ'লে পূৰ্বৰ তুলনাত বেছিকৈ টকা ভৰিব লাগিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এইখিনি খবৰ ওলাই পৰিছে সোণৰ ওপৰত। আপুনি যদি সোণৰ গহনা ক্ৰয় কৰিম বুলি ভাবিছে, আপুনি যদি সোণৰ অলংকাৰ ক্ৰয় কৰিম বুলি ভাবিছে, তেনেহ'লে আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে। সোণত বোলে প্ৰায় 20% দাম কমি গৈছে বুলি খবৰ ওলাই পৰিছে। মানে সোণত প্ৰায় 20% দাম হ্ৰাস পাইছে, 20% দাম। তো আপোনালোকে যদি সোণৰ কিবা বয় বস্তু বনাম বুলি ভাবিছে, সোণ যদি কিনিম বুলি ভাবিছে, তেনেহ'লে এইটো এটা আপোনালোকৰ কাৰণে ৰাইট টাইম। প্ৰায় 20% পৰ্যন্ত সোণৰ দাম কমি যোৱা আমি দেখিবলৈ পাইছোঁ। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ ওলাই পৰিছে আমাৰ ভাৰতবৰ্ষত প্ৰায় 7000টা পেট্ৰল ডিপুত পেট্ৰল আৰু ডিজেলৰ দামটো কমিছে বুলি খবৰ ওলাই পৰিছে। এতিয়া সব পেট্ৰল ডিপুতে নহয়, কিন্তু যিবিলাক নাইৰাৰ পেট্ৰল ডিপু আছে সেই পেট্ৰল ডিপুসমূহত পাৰ লিটাৰ পেট্ৰলত 5 টকা আৰু পাৰ লিটাৰ ডিজেলত 3 টকাকৈ দাম কমা আমি দেখিবলৈ পাইছোঁ। এতিয়া আমাৰ ভাৰতবৰ্ষত বহু কোম্পানীৰে পেট্ৰল ডিপু আছে, যেনে নাইৰা হৈ গ'ল, যেনে আপোনাৰ সেয়া ভাৰত হ'ল, ইণ্ডিয়ান হ'ল, বা সেয়া HP হৈ গ'ল, এনেকুৱা ধেৰ আছে নহয় জানো, লগতে ৰিলায়েন্সৰো আছে। কিন্তু বাকীকেইটা কোম্পানীয়ে পেট্ৰলৰ দাম ডিজেলৰ দাম মানে হ্ৰাস কৰি দিয়া নাই। কিন্তু এতিয়া খবৰ ওলাইছে নাইৰা তেল ডিপুৱে তেওঁলোকৰ দামসমূহ কমাই দিছে। প্ৰায় 5 টকাকৈ পাৰ লিটাৰ পেট্ৰলত আৰু 3 টকাকৈ পাৰ লিটাৰ ডিজেলৰ দাম কমাই দিয়া দেখিবলৈ পাইছোঁ। গতিকে আপোনালোকে বাৰু এই কেইদিনত পেট্ৰলত নাৰায়ণা পেট্ৰল ডিপুত তেল ভৰাই পাইছে নে নাই পোৱা কমেণ্ট ছেকশ্যনত জনাব। যদি ভৰাইছে নিশ্চয়কৈ আপুনি গম পাইছে যে পাৰ লিটাৰ পেট্ৰলত 5 টকা আৰু পাৰ লিটাৰ ডিজেলত 3 টকা দাম কমি গৈছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এইখিনি খবৰ ওলাই পৰিছে মদ ভাল পোৱাসকলৰ কাৰণে, যিসকলে দৈনিক ড্ৰিংকছ কৰে তেওঁলোকৰ কাৰণে খবৰ ওলাই পৰিছে। মদৰ প্ৰতিটো বটলত বোলে 10ৰ পৰা 50 টকা দাম এতিয়া বৃদ্ধি পাব বুলি খবৰ ওলাই পৰিছে। প্ৰতিটো মদৰ বটলত 10ৰ পৰা 50 টকা দাম বৃদ্ধি পাব। যিহেতু সকলো লোকে মদ নাখায়, সকলোৱে এইটো বৰ বিশেষ বেয়াও পোৱা নাই। আপুনি মদ নাখায় তো দাম বাঢ়ক বা কমক আপোনাৰ কি আহে যায়, কিন্তু যিসকলে মদ খায় তেওঁলোকৰ পকেট এতিয়া ঢিলা হ'ব। প্ৰত্যেকটো বটলত 10ৰ পৰা 50 টকা পৰ্যন্ত দাম বৃদ্ধি পাব। যিমানবিলাক বিলাতী সুৰা আছে প্ৰত্যেকটো বিলাতী সুৰাতেই 10ৰ পৰা 50 টকা পৰ্যন্ত দাম বৃদ্ধি পাব।
তো আপোনালোকে এইকেইদিনত যদি মদ খাইছে তেনেহ'লে কেইটকাকৈ বৃদ্ধি পাইছে আপুনি খোৱা ৰেগুলাৰ মদটোত কমেণ্ট ছেকশ্যনত জনাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে এতিয়া ৰিচাৰ্জৰ দামো বোলে বৃদ্ধি হ'ব। আমি ব্যৱহাৰ কৰি থকা ভোডাফোন, আইডিয়া, জিঅ' আৰু এয়াৰটেল এই তিনিটা কোম্পানীয়ে এতিয়া ৰিচাৰ্জৰ দামবিলাক বৃদ্ধি কৰিব বুলি ঘোষণা কৰি দিছে। খবৰ ওলোৱা অনুসৰি আগন্তুক 2-3 মাহৰ ভিতৰত 12ৰ পৰা 15% পৰ্যন্ত জিঅ', এয়াৰটেল আৰু ভোডাফোন, আইডিয়াই ৰিচাৰ্জৰ দামবিলাক বৃদ্ধি কৰিব। মানে যিটো ৰিচাৰ্জ আগতে 300 টকা আছিলে এতিয়া 340 টকা হ'ব, নতুবা 359 টকা, 340ৰ পৰা 359 টকা হ'ব বুলি জনাইছে। ভাল পাইছোঁ আৰু দাম বৃদ্ধি হওক, মুঠৰ ওপৰত মানুহে যাতে দিনে 1000-2000 টকা ইনকম নকৰিলে যাতে চলিবলৈ অসুবিধা হয় এনেকৈ দাম বাঢ়ক। কাৰণ মানুহবিলাকে বুজি নাপায় ন, মানুহক কেৱল আঁচনি লাগে, কিন্তু মূল্যবৃদ্ধিয়ে যে আমাক কিমান বিপদত পেলাব পাৰে সেইটো মানুহে কোনো কাৰণতে এদিনো ভাবি নাচায়। গতিকে দাম বাঢ়ক আৰু দাম বাঢ়ক। আগবাঢ়িছোঁ একেবাৰে শেষৰটো খবৰ ফালে খবৰ ওলাই পৰিছে এতিয়া আমাৰ অসমত শিল বালিৰ দামটো অকণমান বৃদ্ধি হ'ব। কিয়নো জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই এতিয়া ফৰেষ্টৰ ওপৰত বৰ কাৰা নিৰ্দেশনা জাৰি কৰি দিছে। এতিয়া অবৈধভাৱে কাঠ ফালিব নোৱাৰিব প্ৰথমটো কথা। দ্বিতীয় কথাটো হৈ গ'ল অবৈধভাৱে শিল বালি এতিয়া কঢ়িয়াব নোৱাৰিব গাড়ীসমূহে। যিবিলাক গাড়ীয়ে শিল বালি ক্ৰয় কৰে প্ৰপাৰ ৰয়েলটি পৰিশোধ কৰি তেওঁলোকে আনিব লাগিব আৰু লগতে তেওঁলোকৰ গাড়ীসমূহত এতিয়াৰে পৰা GPS লগাব লাগিব। আৰু এই ৰুল ৰেগুলেশ্যনবিলাক ফ'ল' কৰিবলৈ গ'লে মানে পইচাবিলাক অকণমান খৰচাটো বেছিকৈ হ'ব আৰু পইচাবিলাক অকণমান খৰচাটো বেছি হোৱাৰ লগে লগে মাধমাৰটো পৰিব কাৰ ওপৰত? আমাৰ ওপৰতে। নিশ্চয়কৈ মাধমাৰ এইকাৰণে পৰিব কোনোবা এজন যদি লোকে ৰয়েলটি পৰিশোধ নকৰাকৈ মনে মনে শিলবালি আনি আছিলে তেখেতে এতিয়া ৰয়েলটি পৰিশোধ কৰিব লাগিব আৰু ৰয়েলটি পৰিশোধ কৰাৰ লগে লগে আমাৰ ওপৰতে ৰাম টাঙোনটো দিব, বস্তুৰ দাম বৃদ্ধি কৰি দিব। হয়নে নহয় আপোনালোকে নিজেই কওকচোন বাৰু। তো বন্ধুসকল বছ আজি ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে। খবৰকেইটা জানি কেনে পালে? কোনটো বস্তুৰ দাম বঢ়া বা কমাক লৈ আপোনাৰ মনত সন্তুষ্ট প্ৰকাশ হৈছে কমেণ্ট ছেকশ্যনত জনাই হৈ যাব। আজিৰ ভিডিঅ'ত ইমানেই। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশাৰে বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।